কামৰূপ জিলাৰ মীন উন্নয়ন বিভাগৰ উদ্যোগত আজি আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বংলাত একুৱাকালচাৰত সৌৰশক্তিৰ ব্যৱহাৰ বিষয় শীৰ্ষক এক দিনজোৰা কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়। সৌৰশক্তিৰ জৰিয়তে কম খৰচত কিদৰে মৎস্য পালন আৰু সংৰক্ষণ কৰিব পাৰে সেই বিষয়ে কৰ্মশালাত মীন উন্নয়ন বিভাগৰ পৰা প্ৰশিক্ষণ দিয়া হয়। জিলাখনৰ প্ৰায় আগশাৰীৰ 50 গৰাকী মৎস্য পালকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ। আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত অতি শীঘ্ৰেই জিলাখনত সৌৰশক্তিৰ জৰিয়তে মৎস্য পালকসকলে কম খৰচত মৎস্য উৎপাদন কৰি অধিক লাভৱান হ'ব বুলি সাংবাদিকক জানিব দিয়ে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ মীন উন্নয়ন বিষয়া ডাঃ সঞ্জয় শৰ্মাই কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে। জিলাত বহুকেইজন আমাৰ হিতাধিকাৰীক মাতি মীন পালকক মাতি আমি সৌৰশক্তি ব্যৱহাৰ কৰি আমি কেনেদৰে মীন পালন কৰিব পাৰোঁ। কাৰণ আমি লক্ষ্য কৰিছোঁ যে মাছ পালনৰ ক্ষেত্ৰত যদি যিটো ব্যয় হয় এই ব্যয়টো সাধাৰণতে খুব বেছিকৈ ব্যয় হয় যিটো আমাৰ পাৱাৰৰ ক্ষেত্ৰত যিটো আমাৰ বৈদ্যুতিক সৰঞ্জামৰ প্ৰয়োজন হয়। গতিকে এইটোক আমি কেনেদৰে কমাই আমি মীন পালন কৰিব পাৰোঁ আৰু মীন পালনৰ ব্যয় কেনেকৈ আমি কমাব পাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰাৰ কাৰণে আজি ইয়াত মিলিত হৈছিলোঁ। আৰু ইয়াত আমাক বিভিন্ন সমল ব্যক্তি আহি সৌৰশক্তি মীন পালনৰ ব্যৱহাৰৰ প্ৰাসংগিকতা সম্পৰ্কত বিভিন্ন কথা আলোচনা হয়। আৰু আমি এইটো প্ৰতীয়মান হৈছোঁ যে আমি যদি সৌৰশক্তিটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ অন্ততঃ মীন পালকজনে তেওঁৰ খৰচ উৎপাদন ব্যয় প্ৰায় 40-ৰ পৰা 50% ব্যয়টো কমাব পাৰে। যাৰ ফলত প্ৰতি কিলোগ্ৰাম মাছৰ উৎপাদন ব্যয় বৰ্তমান যিটো প্ৰায় 1 কেজি মাছৰ উৎপাদন ব্যয় প্ৰায় 70-ৰ পৰা 75 টকা হৈ আছে, এইটো কমাই 50-ৰ পৰা 60 টকালৈকে কমাই দিব পাৰে। হয়, মীন বিভাগৰ ফালৰ পৰা বা আমি জিলা মীন বিভাগৰ ফালৰ পৰা আমি এইটো প্ৰচেষ্টা লৈছোঁ। আমি প্ৰথমতে আমি এইটো সজাগতা বৃদ্ধি কৰাৰ কাৰণে কৈছোঁ যে যিহেতু এইটো কোৱা হৈছে যে ইকো ফ্ৰেণ্ডলি হয়, গতিকে ইয়াত কোনো ধৰণৰ প্ৰদূষণ বা তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নহয়। গতিকে আমি এনেকৈ ব্যৱহাৰ কৰি ধৰক ইকো ফ্ৰেণ্ডলি আমি মাছৰ উৎপাদন ব্যয় কমোৱাৰ কাৰণে যিটো প্ৰচেষ্টা, এই কাৰণে আমি তেওঁলোকক সজাগতা বৃদ্ধি কৰাৰ কাৰণে আমি পদক্ষেপ লৈছোঁ। আৰু এই ক্ষেত্ৰত আমাক জিলা প্ৰশাসনে যথেষ্ট সহায় কৰিছে। আৰু এই যৌথ প্ৰচেষ্টাত আমি জিলা মীন বিভাগ, জিলা প্ৰশাসন আৰু আমাৰ যিখিনি আমাৰ মীন পালক আছে, যিখিনি আমি আগশাৰীৰ মীন পালকক আমি মাতিছোঁ, এই আগশাৰীৰ মীন পালকক আমি একেলগে বহি আমি চৰকাৰক আমি এইটো কথাই প্ৰত্যৰ্পণ কৰিব চাম যাতে এই যিটো নতুন এই এইটো যিটো ব্যৱস্থা এইটো অতিকৈ নতুন আৰু যথেষ্ট চালুকীয়া অৱস্থাত আছে। গতিকে আমি যদি কিবা চৰকাৰী আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি আমি মাছৰ উৎপাদন ব্যয়টো যাতে কমাব পাৰোঁ, সেইটো কাৰণে আমি প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ এটা কৰ্মশালা আমি অনুষ্ঠান কৰিছোঁ আৰু আমি অত্যন্ত আনন্দিত। আমিনগাঁৱৰ পৰা নয়ন দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।